নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই বহুতত লৈ আহিছো এটা বিশেষ খবৰ আজি দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন আৰু কিছু সময়ৰ পিছতে আপুনি আপোনাৰ বেংক বেলেন্স যেটো পৰীক্ষা কৰিব লাগিব কিয়নো আপোনাৰো একাউণ্টত ধন সোমাব যদিহে আপুনিও পিএম কিষাণৰ হিতাধিকাৰী আৰু প্ৰত্যেক গৰাকী পিএম কিষাণৰ হিতাধিকাৰীলৈ এটা ভাল খবৰ কিয়নো আজিয়ে 20 নং কিস্তিৰ ধন সোমাব কিষাণসকলৰ একাউণ্টত সবিশেষ তথ্য লৈ আহিছো এই বহুতত PM কিষাণ আঁচনি ধন সোমাব আজি আৰু PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন লাভ কৰিব কোটি কোটি কৃষকসকলৰ বাবে ভাল খবৰ বাৰাণসীৰ পৰা নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই ধন দেশৰ 9.7 কোটি কৃষকৰ একাউণ্টত ধন প্ৰেৰণ কৰিব চৰকাৰে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো আৰু তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2000 কোটি টকা এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ কিয়নো আজি কৃষকসকলৰ একাউণ্টত সোমাব ধন গতিকে প্ৰত্যেক গৰাকী কৃষকৰ বাবে এটা এয়া অত্যন্ত ভাল খবৰ সুখবৰ কিয়নো কৃষকে নিজৰ ধন লবলৈ এতিয়া সাজু হক 20 নম্বৰ কিস্তি ধন লবলৈ সাজু হক কৃষকসকলে কৃষক সন্মান নিধি আঁচনিৰ ধন লাভ কৰিব কৃষকসকলে আজিৰ দিনটোত আৰু আজি আপোনাৰ বেংক যেটো বেলেন্স পৰীক্ষা কৰিব আপুনি আপোনাৰ আজি বেংক যেটো পৰীক্ষা কৰিব লাগিব আৰু কিছু সময়ৰ পিছতে এই ধনখিনি দিয়া হ'ব ধনখিনি মুকলি কৰা হ'ব আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা মুকলি কৰিব এই ধনখিনি আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কৃষকসকলৰ বাবে ভাল খবৰ কিয়নো আজি কৃষকসকলৰ একাউণ্টত সোমাব 2000 কোটি টকা 2000 কোটি টকা কৃষকসকলৰ একাউণ্টত আজি সোমাব কিছু সময়ৰ পিছতে আৰু কিছু সময়ৰ পিছতে এই ধন লাভ কৰিবলৈ সাজু হক কৃষকসকলে কেৱল কৃষকসকলেহে লাভ কৰিব এই ধন আৰু যি সকল ভুৱা কৃষক তেওঁলোকে কিন্তু নাপায় এই ধন আৰু যদিহে আপুনি ধন লাভ কৰাত কিছু সন্মুখীন হৈছে অসুবিধা তেন্তে আপুনি EKYC এতিয়াই কৰক EKYC কৰিলে আপুনি আপোনাৰ ধনৰ পৰা আৰু বঞ্চিত হ'ব নালাগে EKYC ৰ কাম আপুনি সম্পন্ন কৰিবই লাগিব নহলে আপুনি আপোনাৰ যি ধন আছিল 20 নম্বৰ কিস্তি ধন সেই ধনৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব এয়া এটা ডাঙৰ খবৰ আমি জনাই আছো কিয়নো কৃষকসকলে ধন লাভ কৰিবলৈ সাজু হক আজি কৃষকসকলৰ একাউণ্টত জমা কৰা হ'ব ধন আৰু 2000 কোটি টকা লাভ কৰিব কৃষকসকলে কোটি কোটি কৃষকে পাব আজি চৰকাৰী ধন মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধনখিনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 নম্বৰ কিস্তিৰ ধন পোনপটীয়াকৈ প্ৰদান কৰিব যদিহে তালিকাত আপোনাৰ নাম নাই তেনেহলে এতিয়াই আপুনি কৰক EKYC ৰ কাম আৰু আজি প্ৰত্যেকজন হিতাধিকাৰীয়ে পাব 20 নম্বৰ কিস্তিৰ ধন আৰু 2000 কোটি টকা পুনে পুনে পাব একাউণ্টত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আজি মুকলি কৰা হ'ব এই ধন 13 কোটিতকৈও অধিক কৃষকে লাভ কৰিব PM কিষাণ আঁচনিৰ ধন DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধন আৰু যিসকল কৃষকে KYC কৰিছে সেই সকল কৃষকে লাভ কৰিব এই ধন যদিহে EKYC আপডেট কৰা নাই তেন্তে বঞ্চিত হ'ব আপুনি ধন লাভৰ পৰা PM কিষাণ ধন আঁচনি আজি আপুনি লাভ কৰিব আৰু যেটো যদিহে আপুনি EKYC আপডেট কৰা নাই তেন্তে বঞ্চিত হ'ব লাগিব এই ধন লাভৰ পৰা pmkisan.gov.in ৱেবছাইটত লগইন কৰিব লাগিব আপুনি আৰু তাৰ পিছতে আপুনি জানিব পাৰিব সবিশেষ আৰু বেনিফিচিয়াৰী ষ্টেটাছত অপচনত ক্লিক কৰি আপুনি চাব পাৰিব আপোনাৰ ষ্টেটাছ আপুনি যেটো বঞ্চিত হ'ব নে আপুনি পাব সেই ধন আপুনি আপোনাৰ নাম তালিকাত আছে নে নাই সেই আপুনি জানিব পাৰিব অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব চৰকাৰৰ এই ধন আৰু কৃষকে লাভ কৰিব এই ধনখিনি অতি সহজে তালিকাত চাব পাৰিব আপোনাৰ নাম pmkisan.gov.in ৱেবছাইটত গৈ আপুনি চাব পাৰিব আপোনাৰ নাম ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা ব্লক গাঁও টাইপ কৰি গেট ৰিপৰ্ট অপচনত আপুনি ক্লিক কৰিব লাগিব আৰু তাৰ পিছতে ক্লিক কৰাৰ লগে লগে উলাই পৰিব আপোনাৰ নাম আছে নে নাই সেয়া উলাই পৰিব আৰু যদিহে তালিকাত আপোনাৰ নাম নাপায় তেন্তে আপুনি লগালগ ফোন কৰিব পাৰিব বিশেষ হেল্পলাইন নম্বৰ আৰু সেই হেল্পলাইন নম্বৰ এই মুহূৰ্তত আমি জনাবলৈ চেষ্টা কৰিম 155261 অথবা 011243000606 নম্বৰত কল কৰি দিব পাৰিব অভিযোগ পুনৰ এবাৰ নম্বৰটো কৈ দিছো যেটো 155261 অথবা 011243000606 এই দুইটা নম্বৰত আপুনি ফোন কৰি দিব পাৰিব অভিযোগ যে আপোনাৰ নাম কিয় নাই তাত বা আপুনি কি কৰিব লাগিব সবিশেষ আপুনি জানিব পাৰিব PM কিষাণৰ ৱেবছাইটত গৈও আপুনি লিখিত অভিযোগ দিব পাৰিব হিতাধিকাৰীসকলে আজি প্ৰধানমন্ত্ৰী মোদীয়ে 20 নং কিস্তিৰ ধন পোনপটীয়াকৈ সকলোকে যেটো প্ৰেৰণ কৰিব